উদুলি মুদুলি বিবাহ বাহৰ অভ্যাগতক আপ্যায়নত ব্যস্ত সকলো বিবাহ বাহৰত হঠাৎ উপস্থিত এজন যুৱক অভ্যাগতৰ সৈতে যুৱকজনকো আপ্যায়ন কইনা পক্ষৰ আপ্যায়নৰ পাছত কইনাক উপহাৰ দিলে এখন 10 টকীয়া নোট এই 10 টকীয়া নোটখনক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে সামাজিক মাধ্যমত কইনাক আশীৰ্বাদ হিচাপে 10 টকা আগবঢ়োৱা যুৱকজন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সৰুতে মাতৃহাৰা হোৱা এজন বিশেষভাৱে সক্ষম দৰিদ্ৰ যুৱকৰ অনুভৱী মনটোৱে জোকাৰি গৈছে প্ৰতিজনকে বিবাহ অনুষ্ঠানত প্ৰতিজনেই উপহাৰ আগবঢ়োৱা দেখি হাতত থকা 20 টকাৰ পৰা 10 টকা কইনাক উপহাৰ দিছিল যুৱকজনে এই নাই দিছো আর মৰমত দিছো মই তাৰ মানে 10 টকা দিলো মোৰ লগত 20 টকা আছিল 10 টকা তাৰে ঘূৰে ভাঙি দিছো 10 টকাখান যুৱকজন বৰমাৰ মনোৰঞ্জন দাস অজস্ৰ সংঘাত সংগ্ৰামেৰে ভৰা মনোৰঞ্জনৰ জীৱন শিশু অৱস্থাতে মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈছিল মনোৰঞ্জন পূৰ্ণতা নাপালে মনোৰঞ্জনৰ শিক্ষা জীৱনেও 10-20 অথবা 100 টকাৰ নোটহে চিনি পায় মনোৰঞ্জনে জীৱনৰ জটিলতাবোৰ বুজিবলৈ নাপাওঁতেই মাতৃহাৰা হোৱা মনোৰঞ্জনৰ চলে দৈনিক জীৱন সংগ্ৰাম দোকান পোহাৰত সৰু সুৰা কাম কৰি পিতৃৰ সৈতে উৰুখা পজাত জীৱন কটাইছে মনোৰঞ্জন দাসে বিশেষ একো বুজি নাপালেও বাৰ্ধক্যই হেঁচা মাৰি ধৰা পিতৃক লৈ নিজৰ জীৱন তথা ভৱিষ্যতক লৈ আশংকায়ো হেঁচা মাৰি ধৰিছে অজলা যুৱকজনক মইতো ভৱিষ্যত চলবা লাগব হয় না মাইতো মৰিলে হয় না বাবাইতো বুঢ়া হৈ আহি আছে পাছত কি হ'ব হয় না হাহাকাৰ লাগব না মনত ক্ষোভ আছে মনোৰঞ্জনৰ পিতৃৰো স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে মনোৰঞ্জনৰ পিতৃৰ আছে অসন্তুষ্টি অজস্ৰ অভিযোগ দিন হাজিৰা কৰি দিনে 1 কেজি চাউল কিনি পিতা পুত্ৰই কোনোমতে জীৱন ধাৰণ কৰাৰ বিষয়েও উষ্ম প্ৰকাশ মনোৰঞ্জনৰ পিতৃৰ পঞ্চায়তৰ বিষয়ববীয়াৰ বৈষম্যমূলক আচৰণৰো বলি হৈছে মনোৰঞ্জন দাসৰ পৰিয়াল দিন কামলা নকৰিলে খাবাই নাপাওঁ আজি মই চাউল 1 কেজি কিনি খাই আছো বৰ্তমান মই ভিক্ষাৰী বৰ্তমানো ভিক্ষাৰী মই কষ্ট খাই আছো কিন্তু কিছুমানে দুটা ঘৰ পাই আছে কিছুমান চাকৰি কৰায়ো পাই আছে চাকৰি নকৰা পাগলৰ নিচিনা হৈ আছে অজলা হলেও মুখ্যমন্ত্ৰীক জানে মনোৰঞ্জনে দৈনন্দিন জীৱনৰ অভাৱ কেইটাও মুখ্যমন্ত্ৰীক জনালে মনোৰঞ্জনে হয় বহু অভাৱ আছে মনোৰঞ্জন দাস নামৰ এই অজলা যুৱকজনৰ থাকিবলৈ নাই এটা ঘৰ কাপোৰ থবলৈ নাই আলনা শুবলৈ নাই এখন ভাল বিছনা ঠাণ্ডাত গাত ল'বলৈও নাই এখন ব্লেংকেট বা লেপ মুখ্যমন্ত্ৰীক মনোৰঞ্জনে বিচৰা সামগ্ৰী কেইপদেই ইয়াৰ প্ৰমাণ খল লাগে পইচা লাগে আলনা লাগে আৰু লেব লাগিব আৰু পালেং খান লাগিব এখন 10 টকীয়া নোটৰ বাবে সামাজিক মাধ্যমত ভাইৰেল হোৱা এজন অজলা যুৱকৰ দাৰিদ্ৰ পীড়িত জীৱনৰ কৰুণ কাহিনী এয়া অজস্ৰ সমস্যাৰে জৰ্জৰিত এনে অনেকজন মনোৰঞ্জন দাসে জনচক্ষুৰ অলক্ষিতে অব্যাহত ৰাখিবলগীয়া হৈছে জীৱন সংগ্ৰাম পৰিশ্ৰম কৰিও হয়তো কেতিয়াবা নাপায় উপযুক্ত পাৰিশ্ৰমিক কষ্টৰ বিনিময়ত লাভ কৰা সামান্য মাননীয়ে জীৱন সাৰথি ইসকল মনোৰঞ্জনৰ বৰমাৰ পৰা তপন ডেকাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা